আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আমি এটা পিটিশ্যন ফাইল কৰিছোঁ। আপোনালোকে জানে যে অসমত যি ধৰণে অমানৱীয় উচ্ছেদ হৈ আছে আৰু শেহতীয়াভাৱে যোৱাকালি যি ধৰণে দুজন মানুহক নিৰ্মমভাৱে DFO গোৱালপাৰাৰ DFOৰ নেতৃত্বত গুলীয়াই হত্যা কৰা হ'ল, এই সমগ্ৰ কথা বাৰ্তাবিলাক লৈ আৰু ভূমিহীন মানুহখিনি যে আজি এটা গাজা সদৃশ প্লেষ্টাইন সদৃশ এটা পৰিৱেশত তেওঁলোকে জীয়াই আছে, এওঁলোকক ভূমি প্ৰদান কৰা হোৱাই থকা নাই আৰু কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে এই ধৰণৰ অমানৱীয় অত্যাচাৰ অসম চৰকাৰে চলাই আছে আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই কথা বাৰ্তাবিলাক ইতিমধ্যে আমি দিল্লীত আন্দোলনো কৰিলোঁ আৰু আমি আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কথাখিনি সকলোভাৱে বিতংভাৱে লিখি অসমৰ সংখ্যালঘু সমাজৰ নিৰাপত্তা সুনিশ্চিত, জীবন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে আৰু অসমত যি ধৰণে এটা অমানৱীয় পৰিৱেশ হৈছে আৰু যি ধৰণে টাৰ্গেট কৰি সংখ্যালঘুসকলক নিধন কৰা হৈ আছে, যি ধৰণে সংখ্যালঘুসকলক বেঘৰ কৰা হৈছে, আজি শিশুসকলক তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত কৰিছে, শিশুৰ জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, মহিলাসকলৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, আজি মানুহৰ মানৱ অধিকাৰ সম্পূৰ্ণভাৱে উলংঘিত কৰি কেৱল মাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অন্যায় কৰি আছে, সেই সমগ্ৰ কথা বাৰ্তাবিলাক লিখি অসমৰ সংখ্যালঘু সমাজৰ যাতে ন্যায় পায়, নিৰাপত্তা পায় আৰু যাতে নিজৰ অধিকাৰ লৈ জীয়াই থাকিব পাৰে, তাৰ কাৰণে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ আমি কাষ চাপিছোঁ আৰু এই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু আমাৰ আশাবাদী যে অসমৰ সংখ্যালঘু সমাজে যি ধৰণে এটা অস্বস্তিকৰ পৰিৱেশত, যি ধৰণে অমানৱীয় পৰিৱেশত, যি ধৰণে এটা যি নিৰাপত্তাহীনতাত যি ভুগিছে, আমি আশা কৰিছোঁ যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু এই মানুহখিনিক ন্যায় প্ৰদান কৰিব। তাৰ কাৰণে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ আমি কাষ চাপিছোঁ আৰু অলপ পিছতে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি এটি চমুটো কেছ ল'বৰ কাৰণে যি ধৰণে অন্যায় অত্যাচাৰ কৰিছে লেটাৰ পিটিশ্যন এটা আমি দাখিল কৰিম। গতিকে আমি এই কথা বাৰ্তাবিলাক আজি আলোচনা কৰিম আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত অসমত গৈ গণতান্ত্ৰিকভাৱে আমাৰ সমস্যাখিনি সমাধানৰ বাবে আৰু মানুহখিনিক অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিম। 7টা দফা আছে, 7টা দাবী, 7 দফীয়া আছে, কিন্তু দফা কেইবাটাও আছে, ইয়াত উল্লেখ কৰা আছে। গতিকে ইয়াত আমি মূল বিষয়টো হৈছে আমি ইয়াত কৈছোঁ যে আজি অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ভূমিহীন মানুহক, এইসকল ভূমিহীন গৰাখহনীয়া পীড়িত মানুহক যি ধৰণে পুলিচে অন্যায়ভাৱে, অসম চৰকাৰে অন্যায়ভাৱে তেওঁলোকক বেঘৰ কৰি আছে আৰু তাত মানৱ অধিকাৰ সম্পূৰ্ণভাৱে উলংঘন কৰা হৈছে, তাতে খোৱা লোৱা নাই, পানী নাই, বিদ্যুৎ যোগান কাটি দিয়া হৈছে, তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে, এই কথাবিলাক আমি উল্লেখ কৰিছোঁ। আজি শিশুসকল শিক্ষাৰ পৰা তাত বঞ্চিত কৰা হৈছে। আজি যি সময়ত মানে ভাৰতবৰ্ষৰ সকলো শিশুক শিক্ষাৰ অধিকাৰ দিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিব, তেনে ক্ষেত্ৰত প্ৰায় 7,000তকৈ অধিক উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি শিশুসকল ভাৰতৰ কাইলৈ ভাৰতৰ নাগৰিক, তেওঁলোকৰ সকলো অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি দিয়া হৈছে, তেওঁলোকৰ নিজৰ সপোনৰ ঘৰখন ভাঙি দিয়া হৈছে, তেওঁলোকক মুকলি আকাশৰ তলত এই কথাবিলাক লৈ আহিছোঁ। মহিলাসকল আজি অসুৰক্ষিত হৈ আছে, কাৰণ ৰাস্তাত তেওঁলোকে আছে, কেতিয়া কি হয় কোনো ঠিক নাই। মহিলাসকলৰ যিখিনি অধিকাৰ সংবিধানে দিছে সেইখিনি অধিকাৰ তেওঁলোকে পোৱা নাই, এই কথা বাৰ্তাবিলাক আমি আজি ইয়াত উল্লেখ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে অসমত যিটো যাযাবৰী জীৱন যাপন কৰাৰ চেষ্টা কৰা হৈছে, প্লেষ্টাইন সদৃশ অসমৰ সংখ্যালঘু সমাজক জীয়াই ৰখাৰ কাৰণে যিটো হিমন্ত বিশ্ব শৰ্মাৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে, এই কথা বাৰ্তাবিলাক আমি ইয়াত লিখিছোঁ। আৰু আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষত এইকাৰণে আহিছোঁ যে এতিয়া আমি ন্যায় আৰু নিৰাপত্তাহীনতাত ভুগিছোঁ, অসমত কোনো ধৰণৰ ন্যায় নিৰাপত্তা নাই। এই চৰকাৰখনৰ কেৱল টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘুসকলক কেনেকৈ অসমৰ মানচিত্ৰৰ পৰা নিধন কৰিব পৰা যায়, শেষ কৰিব পৰা যায়, তেওঁলোকক ভূমিহীন মানুহখিনিক ভূমি প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকক যদি কিবা কাৰণত চৰকাৰীভাৱে তেওঁলোকক তাৰ পৰা আঁতৰাই পঠিয়াই এটা মানে যাযাবৰী পৰিৱেশ আৰু অমানৱীয় পৰিৱেশ কেনেকৈ তৈয়াৰ কৰি ৰাজনৈতিক স্বাৰ্থ উদ্দেশ্য আগত ৰাখি কাম কৰি তেওঁলোকে আগবাঢ়ি যাব, এই কথাবিলাকেই তাৰ বিৰোধিতা কৰিছোঁ। আৰু এই কথাবিলাকেই আমি উল্লেখ কৰিছোঁ যে আমাক অন্ততঃ ন্যায় লাগে, নিৰাপত্তা লাগে, আমাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ আমাক দিব লাগে।